নমস্কাৰ ডান নিউজ প্লাছৰ সমূহ দৰ্শকক মই ধীৰাজ ডেকাই স্বাগতম জনাইছোঁ আৰু মোৰ বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰেৰে আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি মোৰ অনুষ্ঠানত এনে এগৰাকী অতিথিক আমন্ত্ৰণ কৰি আনিছোঁ, যিগৰাকী অতিথিয়ে নিজস্ব চিন্তাশৈলীৰে, নিজস্ব চিন্তাৰে, নিজস্ব বাকপটুতাৰে, নিজস্ব কথনশৈলীৰে অসমৰ সংবাদ জগতত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে। অসমৰ সংবাদ জগতৰ এটি চিনাকী নাম, আমাৰ সকলোৰে মৰমৰ মনমৰমী মহন্ত বাইদেউ। বাইদেউ স্বাগতম জনাইছোঁ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে। বাইদেউ বহু কথা পাতিব লগা আছে আপোনাৰ সৈতে। আপুনি বিভিন্ন ব্যক্তিক আমন্ত্ৰণ কৰি আনি তেওঁলোকৰ জীৱন যাত্ৰাৰ বিষয়ে কথা পাতে, নহয় জানো? গতিকে আমাৰ সাংবাদিকসকলৰ জীৱন যাত্ৰা আছে, গতিকে আমাৰ সাংবাদিকসকলৰ কত যন্ত্ৰণা, কত দীৰ্ঘদিন ধৰি আমি সংবাদ জগতত, আপুনি দীৰ্ঘদিন ধৰি সংবাদ জগতত আছে, গতিকে আপোনাৰ জীৱন যাত্ৰাৰ বিষয়েও যাতে জানে আৰু আমাৰ নৱপ্ৰজন্মৰ উঠি অহা যিসমূহ সাংবাদিক আছে তেওঁলোকে যে উদ্বুদ্ধ হয়, সেইকাৰণে বাইদেউ আপোনাক আমন্ত্ৰণ কৰি আনিছোঁ। ধন্যবাদ ধীৰাজ, আপুনি খুব সুন্দৰকৈ কাম কৰি আছে এই পৃথিৱীখনত, সাংবাদিকতাৰ পৃথিৱীখনত। দেখি আছোঁ আপোনাক বহুত দিনৰ পৰা, আৰু মোক মতাৰ বাবে মই আপোনাৰ ওচৰত কৃতজ্ঞ হৈ ৰ'লোঁ। হয় বাইদেউ, আপোনাৰ সাংবাদিকতা জীৱনৰ বিষয়ে কিছু কথা পাতিব লগা আছে। কেনেকৈ আৰম্ভ হৈছিলে বাইদেউ আপোনাৰ সাংবাদিকতা? আচলতে মই কেইজনমান সাংবাদিকক মই স্কুলীয়া দিনতে মোৰ জন্মস্থানলৈ তেখেতসকলে বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলে। তেওঁলোকক ৰাজহুৱাভাৱে যিখিনি আদৰ আপ্যায়ন কৰা হ'ল, মই দেখি আচৰিত হৈ গ'লোঁ। তাৰপাছত তেওঁলোকে দেখিলোঁ, মই তেতিয়া ষষ্ঠ সপ্তম শ্ৰেণীৰ ছাত্ৰী হ'ম। তাৰপিছত মই দেখিলোঁ তেওঁলোকে অনুষ্ঠানটো আগবঢ়াৰ লগে লগে তেওঁলোকে কাগজে কলমে কিবা লিখি আছে। লিখি থকাৰ পাছত দুদিন পাছত তেওঁলোকে লিখা কথাখিনি বাতৰি কাকতত প্ৰকাশ পালে, সাংস্কৃতিক প্ৰতিবেদন। মই ইমান আপ্লুত হ'লোঁ। মই ভাবিলোঁ এনে এজন ব্যক্তি সাংবাদিক যাৰ অগাধ স্বাধীনতা আছে, যি মনেৰে যি ভাবিছে, চকুৰে যি দেখিছে, সেই সকলোখিনি কথা লিখিব পাৰে, দৰ্শক মানে পাঠক শ্ৰোতাৰ সন্মুখলৈ লৈ যাব পাৰে। তেতিয়া ক'ব নোৱাৰাকৈ মই আকৃষ্ট হৈছিলোঁ। আৰু ছপাখৰৰ প্ৰতি তেতিয়া এক বেলেগ ধৰণৰ দুৰ্বলতা আছিলে, নহয় জানো? তাৰপিছত আপুনি কেনেকৈ জইন কৰিলে? তাৰপাছত মই উচ্চতৰ মাধ্যমিক পঢ়িছিলোঁ যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়। তাৰপিছত স্নাতক মহলা পঢ়িবৰ কাৰণে গুৱাহাটীলৈ আহিলোঁ, গুৱাহাটী সন্দিকৈ মহাবিদ্যালয়। সন্দিকৈ মহাবিদ্যালয়ত স্নাতক মহলাত মই নামভৰ্তি কৰোঁতে তেতিয়া মই ভাবিলোঁ যে অকল পঢ়িলেই নহ'ব, মনে প্ৰাণে নাজানো, অজানিতে মোৰ মনত এটা ভাৱ চিন্তাই বাহ লৈছিল যে মই সাংবাদিক হ'ম। তেতিয়া মই স্নাতক মহলাত নামভৰ্তি কৰাৰ লগে লগে মই ফটোগ্ৰাফী ডিপ্ল'মা ক'ৰ্ছ এটা মই নামভৰ্তি কৰিলোঁ। আহিম সেই যাত্ৰাটিৰ বিষয়ে। তাৰপাছত তেতিয়াই আজিৰ বাতৰি কাকতখন আছিল, মনোজ কুমাৰ গোস্বামী সম্পাদক আছিল। মনোজ দাৰ লগত চিনাকি হ'লোঁ। মই স্নাতক মহলাত পঢ়ি থাকোঁতে প্ৰকাৰণতে কাগজত এটা দুটা লিখি মেলি মোৰ যাত্ৰাটো এখোজ দিছিলোঁ। তাৰপিছত বাইদেউ আপুনি আমাৰ অসমতো কাম কৰিছিলে? মই আমাৰ অসমত একজেক্টলি কাম কৰা নাই। জেল পাব্লিকেশ্যনৰ পূবালী বুলি এখন আলোচনী আছিল, মহিলা আলোচনী। তাত মই ছাব এডিটৰ হিচাপে আছিলোঁ। কিন্তু সেই সময়ত আমাৰ অতি শ্ৰদ্ধা মহেশ দা আৰু গোপাল দা, দুয়োগৰাকী ফটো সাংবাদিক। দুখ লাগে গোপাল দা এতিয়া নাই, মহেশ দা আছে। মই যিহেতু ফটোগ্ৰাফী কৰিছিলোঁ, ইতিমধ্যে মই ডিপ্ল'মা ল'লোঁ গ্ৰেজুৱেশ্যনৰ পাছত। মোৰ গ্ৰেজুৱেশ্যনৰ ডিপ্ল'মা একেলগে হৈছে। তাৰপাছত তেতিয়া মহেশ দাই মোক ফটো তুলিবলৈ দিয়ে। মই তেনেকৈ পূবালীত কাম কৰোঁ। আমি সেই সময়ত আমি 12 ঘণ্টা 13 ঘণ্টালৈকে খুব কাম কৰিছিলোঁ সাংবাদিকতা। তেতিয়া পূবালীতো চাকৰি কৰোঁ, তাৰ উপৰিও কেতিয়াবা কিবা এছাইনমেণ্টত মই ফটো তুলিবলৈ যাওঁ। বাইদেউ যেতিয়া ছপা মাধ্যম আছিলে, ছপা মাধ্যমত আপুনি আজিৰ বাতৰিত কাম কৰিলে? আজিৰ বাতৰিত আছিলে মই চাকৰি কৰা নাই, মানে মই স্নাতক মহলাৰ ছাত্ৰী হৈ থাকোঁতে কিবা কিবি লেখা মেলা কৰিছিলে। তাৰপিছত আপুনি কাকতৰ পৰা আকৌ বৈদ্যুতিন মাধ্যম, এই যি যাত্ৰা। তাৰ আগতেও মই যেতিয়া মই স্নাতক পৰীক্ষা আমাৰ শেষ হ'ল, মই গুৱাহাটী সন্দিকৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান আছিলে মোৰ বিভাগ। স্নাতক পৰীক্ষা শেষ হোৱাৰ পাছত কি হয়, সাধাৰণতে ছোৱালীবিলাক ঘৰলৈ যায়, ঘৰত থাকে। কিন্তু মই পৰীক্ষা শেষ কৰি ঘৰলৈ গৈ 4-5 দিনমান থাকি আকৌ গুৱাহাটীলৈ উভতি আহিলোঁ। মই তেতিয়া মনে প্ৰাণ থিৰাং কৰিছিলোঁ যে মই সাংবাদিক হ'ম। আৰু সেই সময়তে আমাৰ নামৰূপ ফাৰ্টিলাইজাৰত চিক ইণ্ডাষ্ট্ৰি এনাউন্স কৰিছিলে। তেতিয়া যিহেতু দেউতাৰ মানে চাকৰিটো যাওঁ
এনেকুৱা নিচিনা আছিল মই ঘৰৰ ডাঙৰ তেতিয়া মই গুৱাহাটীলৈ অহাৰ পাছত গুৱাহাটীত এটা ভাড়া ঘৰত থাকি মই আৰু মোৰ বান্ধৱী এগৰাকী তেতিয়া মই কেইটামান সৰু সৰু ল'ৰা ছোৱালীক টিউশ্যন কৰিছিলোঁ টিউশ্যন কৰি সেই পইচাই চলিছিলোঁ তাৰপিছত নীলাচল নামৰ অধুনা লুপ্ত এখন কাকত আছিল সাপ্তাহিক কাকত সেই নীলাচল কাগজত মই চাকৰিত যোগদান কৰিছিলোঁ সেয়াই আৰম্ভণি তাৰপিছত বাৰু ছপা মাধ্যমৰ পৰা আপুনি বৈদ্যুতিন মাধ্যমলৈ আহিলে আৰু বহুত দিন মই ছপা মাধ্যমত কাম কৰিছোঁ পূবালী আলোচনীখনত কাম কৰাৰ পাছত মোক অসমীয়া প্ৰতিদিন কাকতখনে মাতি লৈ গৈছিল এগৰাকী ফটো সাংবাদিক হিচাপে কাম কৰিবলৈ ফটো সাংবাদিক হিচাপে অসমীয়া প্ৰতিদিন কাকতখনত মোৰ বন্ধু চিন্ময় ৰয় আমি একেলগে কাম কৰি থাকোঁতে মোৰ বিয়া হৈছিল বিয়াৰ পাছত আহি অলপ দিন বিৰতি লৈ বেছি দিন মই একেবাৰে জীৱনত বিৰতি লোৱা নাই তাৰপিছত মই বৈদ্যুতিক মাধ্যমত আহিছিলে বাইদেউ আপোনাৰ যেতিয়া বৈদ্যুতিন মাধ্যমত আপুনি অনুষ্ঠানসমূহ কৰে এক নিজস্ব চিন্তাৰে ইমান সুন্দৰ কথনশৈলীৰে আপুনি অনুষ্ঠানসমূহ কৰে আৰু মনমৰমী মহন্ত বুলি ক'লে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ সকলোৰে এটি চিনাকি নাম নহয় জানো বাইদেউ নহয় বাইদেউ হয়টোৱে আৰু বাইদেউ তাৰ লগতে আপোনাৰ এংকৰিং এইটোতো ক'বই লাগিব আপোনাৰ সেইফালেও ইমান সুন্দৰ আপোনাৰ আছে এই বৈদ্যুতিন মাধ্যমৰ অভিজ্ঞতাটি বাইদেউ জানিব বিচাৰিছোঁ যেতিয়া বিভিন্ন অতিথিক আপুনি মাতে তেওঁলোকৰ জীৱন যাত্ৰাৰ বিষয়ে কথা পাতে কেনেকুৱা অনুভৱ হয় বাইদেউ বৈদ্যুতিক মাধ্যমত মোৰ বহু দিনেই হ'ল কাম কৰা দূৰদৰ্শনত কাম কৰিছিলোঁ আৰু সেই সময়ত দূৰদৰ্শনে মানে মোৰ বিয়াৰ পাছৰে কথা আৰু 90 দশকৰ কথা তেতিয়া আউটচোৰ্চ এখন নিউজ মেগাজিন কৰিছিলে বুধবাৰে খবৰ তেওঁলোকে আমাৰ এডিটিং ৰিপৰ্টিং কেমেৰা কাম চব বাহিৰৰ পৰা হয় পংকজ দুৱাৰা মহাশয় আছিলে পংকজ দা তেতিয়া মই এটা কাম এনেকুৱা মাইক্ৰফোন এটা লৈ মই য'ত ত'ত ঘূৰি ফুৰোঁ মোৰ ছোৱালী জন্ম হোৱা নাই মোৰ বিয়া হৈ গ'ল তেতিয়া মই যথেষ্ট বেগেৰে কাম কৰিছিলোঁ দুৰন্ত গতিত কাম কৰিছিলোঁ তাৰপিছত মোক মানে বুধবাৰে মই টিভিটো লওঁ এই যে বুধবাৰে টিভিটো লওঁ মনটো ভাল লাগে তেতিয়া ব্যক্তিগত খণ্ডৰ চেনেলবিলাক অহা নাছিলে তাৰপিছত মোক খবৰ বুলি জানে আমি ছেক্ৰেটেৰিয়েটলৈ যাওঁ বিভিন্ন সভা সমিতিত ৰিপৰ্টিং কৰোঁ তেতিয়া ছোৱালী নাছিলেই মানে ছোৱালী নাছিলে তাৰপাছত আৰু কেতিয়াবা মই কেমেৰাও চলাওঁ ৰিপৰ্টিঙো কৰোঁ দুয়োটা কৰোঁ কেমেৰাও চলায় মই কেমেৰা চলাওঁ তাৰপাছত সেই তেনেকৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত কৰিছিলোঁ প্ৰত্যেক বুধবাৰে 7:30 বজাত আমাৰ খবৰ নিউজ মেগাজিনখন যায় আৰু মই টিভিটো লওঁ আমাৰ সেয়া মানে খুব ফূৰ্তিৰ বিষয় আৰু মোৰ দেউতা মা সকলো ৰৈ থাকে আৰু মোৰ পৰিয়ালৰ মানুহবিলাক ৰৈ থাকে আমাৰ বোৱাৰী টিভিটো ল'ব এনেকুৱা মানে পৰিয়ালৰ আত্মীয়ৰ আনন্দটো যে বহুত শক্তি দিয়ে তেনেকৈ কাম কৰি থাকোঁতে NTV আহিলে নৰ্থ ইষ্ট টেলিভিশ্যন তেতিয়া মনোৰঞ্জনা সিং তেওঁৰ লগত কাম কৰিবলৈ পালোঁ আচলতে এগৰাকী নাৰীৰ মাজত থকা শক্তিখিনি আকৌ এবাৰ উপলব্ধি কৰিলোঁ মনোৰঞ্জনা সিং মহাশয়াৰ লগত কাম কৰি খুব মানে সাহসী এগৰাকী নাৰী আছিল আৰু আমাকো সাহস দিছিল আৰু আমাকো শিকাইছিল কাম কৰিবলৈ তেনেকৈ আগবাঢ়ি গৈ আছে আৰু যেতিয়া আচলতে আপুনি এতিয়া ইমান সুন্দৰকৈ কথাখিনি মোক সুধিছে ইমান ধুনীয়াকৈ ইণ্টাৰভিউ লৈছে আৰু মই ভাবোঁ সেইটো এটা আৰ্ট প্ৰত্যেকগৰাকী ব্যক্তিৰ মাজতে এটা শিল্পসত্তা লুকাই থাকে নহয়নে এই শিল্পসত্তা বিভিন্ন ধৰণে বিভিন্নজন ব্যক্তিৰ মাজত প্ৰকাশিত হয় এইটো এটা আৰ্ট যেনেকৈ এগৰাকী চিত্ৰশিল্পীয়ে উকা কেনভাছ এখনত ৰং তুলিকাই কৰা সেয়া এক আৰ্ট এয়াও এটা আৰ্ট সেইটো আৰ্ট বাইদেউ এটি ব্যক্তিগত চেনেলত আপুনি দীৰ্ঘদিন ধৰি কাম কৰিছিলে আৰু নাৰীৰ ওপৰত এটি সুন্দৰ অনুষ্ঠান আপুনি কৰিছিলে অসমৰ চুকে কোণে থকা বিভিন্ন প্ৰতিভা থকা নাৰীসকলক আপুনি আনি তেওঁলোকৰ মনৰ কথাখিনি ৰাইজক জনায় এই নাৰীসকলৰ যেতিয়া বিভিন্ন কথা আপুনি লয় কেনেকুৱা অনুভৱ হয় আপুনি এগৰাকী নাৰী হিচাপে খুব ভাল লাগে সেই অনুষ্ঠানটি কিন্তু সকলোৱে ভাল পাইছিলে আমাৰ মাহঁতেও খুব ইমান আগ্ৰহেৰে সেই অনুষ্ঠানটিলৈ ৰৈ থাকে তেনেকুৱা ধৰণৰ অনুষ্ঠান এতিয়া দেখা পোৱা নাপায় আচলতে সেই অনুষ্ঠানটো লোৱাৰ মোৰ এটা সাংঘাতিক মানে কথা আছিল মই এগৰাকী নাৰী মই জীৱনত মই এগৰাকী নাৰী প্ৰথম চিনাকি মই তাৰ সমান্তৰালকৈ এগৰাকী নাৰীৰ আটাইতকৈ ডাঙৰ চিনাকি তেওঁ এগৰাকী মাতৃ হয়নে তেওঁ এগৰাকী পত্নী তেওঁ মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ চিনাকি মোৰ পিতৃ মাতৃ মই কন্যা
হয়। তাৰ পাছতে মই মাতৃ, হয়। তাৰ পাছতে মই পত্নী, হয়, তাৰ হয়। পাছতে মই বোৱাৰী। কিন্তু হয়। সেইখিনি কৰাৰ মাজত এগৰাকী নাৰীয়ে নিজস্ব সত্তাৰে মূৰ তুলি জীয়াই থাকিবলৈ বহুত কষ্ট কৰিব লাগে। বহুত কষ্ট কৰিব লাগে আৰু বাইদেউ। মই তেতিয়া ভাবিছিলোঁ যে মই পুৰুষসকলক অতি সন্মান সহকাৰে এই কথাষাৰ কওঁ, এগৰাকী পুৰুষৰ যিটো যাত্ৰা, এই যাত্ৰাটোত আগবাঢ়ি গৈ এটা পইণ্টত ৰ'বলৈ এজন পুৰুষে যিখিনি কষ্ট কৰিব লাগে, যিকোনো প্ৰকাৰে সেইগৰাকী নাৰী সেই পইণ্টটোত পাবলৈ অলপ বেছিকৈ কষ্ট কৰিব লাগে, কষ্ট মই কৰিবলৈ। অনুভৱ কৰোঁ। হয়। তেতিয়া মই ভাবিছোঁ যে প্ৰত্যেকগৰাকী নাৰীৰ মাজত ইমান এটা স্বকীয়তা এটা আছে, ইমান এটা তেওঁলোকৰ প্ৰতিভা আছে, সেইখিনিক লৈ আমি কৰোঁ। হয়, হয়। আৰু সেইকাৰণে প্ৰত্যেকগৰাকী মই সদায় কওঁ, প্ৰত্যেকগৰাকী নাৰীয়ে কিন্তু অনন্য। 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 সেইকাৰণে অসমৰ নাৰী সমাজে এই অনুষ্ঠানটিক ইমান খুব আদৰি ভাল লৈছিলে পাইছিলে। আৰু মনমৰমী মহন্ত বাইদেউক বেলেগ এটি স্থানত ৰাখিছিলে। ভাল পাইছিলে আৰু মোৰ ভাল ভাল পাইছিলে লাগে অনুষ্ঠানটি। এই অনুষ্ঠানটোলৈ ডক্টৰ লক্ষ্যহীয়া বাইদেউ আহিছিলে, হয়। সুদক্ষিণা শৰ্মা বাইদেউ আহিছিলে, অসমৰ স্বনামধন্য নিৰুপমা শিল্পী বৰগোহাঁই হ'ল। বাইদেউ আহিছে। হয়। আনকি এই অনুষ্ঠানলৈ এনেকুৱা নাৰীও আহিছিল যি জীৱনত চৰম অপৰাধ কৰাৰ পাছত হয়। তেওঁ এটা কাৰাবাসৰ নিৰ্দিষ্ট কাৰাবাসৰ সময়সীমা অতিক্ৰম কৰি তেওঁ কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছত তেওঁ মোৰ অনুষ্ঠানলৈ আহিছিল। অনুষ্ঠানলৈ তাৰমানে মই আহিছিলে। এই কথাষাৰ প্ৰতিপন্ন কৰিব বিচাৰিছোঁ যে প্ৰত্যেকগৰাকী নাৰী অপৰাধী নহয়। হয়। কোনোবা এগৰাকী নাৰীয়ে যদি জীৱনত কিবা এটা অপৰাধ কৰিছে, তেওঁ কেনে পৰিস্থিতিৰ মুখামুখি হৈ হয়, হয়। সেই অপৰাধ কৰিছিল। হয়, কিন্তু হয়। মই এইটো কথাও নকওঁ যে প্ৰত্যেকগৰাকী নাৰীয়ে 100% শুদ্ধ। শুদ্ধ নহয়। সেই যিবিলাক ঘটনা হৈ আছে, আমি যিবিলাক ঘটনা দেখিছোঁ, তেনেকুৱা ঘটনাৰ পৰা আলম ল'ব পাৰি যে শুদ্ধ নহয়। তাৰ মাজতো কিন্তু সকলোৱে অপৰাধী নহয়। নহয়, তেনেকুৱা একজেক্টলি। বাইদেউ। সকলো বাইদেউ আপুনি অপৰাধী কথা প্ৰসংগত আপুনি কৈ আছে যে আমি সেইখিনি সময়ত খুব দৌৰিছিলোঁ। সঁচাকৈ খুব কষ্ট দৌৰিছিলোঁ। কৰিছিলোঁ, নহয় জানো? আৰু তেতিয়া সংবাদ জগতত এই মানে মহিলাসকল অহা নাছিলে বা ছোৱালী নাছিলে। এতিয়াৰ সংবাদ জগত আৰু তেতিয়াৰ সংবাদ জগতৰ মাজত কি পাৰ্থক্য দেখা পায়? এতিয়া কিছু বহুত চমুবাদ বেছি বিচাৰে। পাৰ্থক্য। মানে হয়। আজি যিসকল সংবাদ সেৱী আমাতকৈ বহুত সৰু, মই তেওঁলোকক অতি সন্মান কৰোঁ, তেওঁলোকে হয়, হয়। আমাতকৈ বহুত বেছি কথা জানে। হয়। কিন্তু সা সুবিধাখিনি আমি ইমান পোৱা নাছিলোঁ। ইমান কাৰণ পোৱা এতিয়া নাছিলে। আপোনালোক সকলোৰে হাতত, মোৰ হাতত, আপোনাৰ হাতত আমাৰ মোবাইল আছিলে। মোবাইল আমি উপলব্ধ। যেতিয়া কাম কৰিছোঁ তেতিয়া মোবাইল নাছিলে, লেণ্ড ফোন আছিলে, চ'ৰ্চ নাছিলে নিউজ চ'ৰ্চ অহাৰ। নাছিলে, আৰু এটা পেজাৰ বুলি এটা বস্তু পিছত আহিছিলে। সেইটো আপোনালোকে দেখিছে নাই নাজানো। হয়, হয়। পেজাৰ বুলি এটা আহিছে, তাত জাষ্ট মেছেজটো টাইপ কৰিব পাৰে। মেছেজটো টাইপ সেই কৰিব। পেজাৰটো হয়। আমাৰ আছিলে, কিন্তু ইমান সুবিধাজনক নাছিলে। বিশেষকৈ মই যেতিয়া অসমীয়া প্ৰতিদিন কাকতখনত এগৰাকী ফটো সাংবাদিক হিচাপে আছিলোঁ, তেতিয়া নাছিলে কোনো। মমতা দিদি তাৰ আগতে চেণ্টিনেলত অলপ দিন কাম কৰি তেওঁ শাৰীৰিক অসুস্থতাৰ বাবে অৱসৰ গ্ৰহণ কৰিছিলে। যেতিয়া সেই সময়খিনিত বেলেগ ধৰণৰ বেলেগ আছিল। ধৰণৰ এক সোণালী আমি সুযোগ, মানে সোণালী দিন। এনেকুৱা হয়, কোনোবা এখন সংবাদমেলত আমি সকলোখিনি থাকিলোঁ, হয়। তাৰপাছত কিবা এটা এক্সক্লুচিভ নিউজ বিচাৰি আমি কিন্তু ঘূৰি ফুৰোঁ। হয়, হয় বাইদেউ, আমি হয়। পুৱা 9 বজাত চাকৰিৰ আমাৰ কাৰ্যালয়লৈ আহি ৰাতি 9টা 10টালৈকে আমি কামেই কৰি থাকোঁ। হয়, হয়। অকল কাম কৰি থাকোঁ, বিভিন্ন ঠাইলৈ যাওঁ। আৰু কিমান আৰ্থিক সমস্যাও আছে তাৰ মাজত। আছে। যান বাহনো নাছিলে। তেনেকুৱা পৰ্যায়ত আমি আপোনালোকে কিমান দূৰ খোজকাঢ়োঁ, খোজকাঢ়ে। বহুত খোজকাঢ়োঁ। হয়, আৰু হয়, আমাৰ হয়। টীমটো খুব ভাল আছিলে। হয়, হয়, আমাৰ হয়। যিসকল ফটো সাংবাদিক আছিল, তাৰ কেইবাজনো এতিয়াও আমি কাম কৰি আছে। হয়, হয়। চিন্ময় ৰয় আছিলে, ধনীৰাম কলিতা হয়, আছিল, হয়। আৰু বিশেষকৈ UB ফটোজ উৎপল দা, শ্ৰদ্ধা উৎপল বৰুৱা হয়, হয়, ডাঙৰীয়া। হয়। তেওঁ আছিল। তেখেত সদায় মোৰ জ্যেষ্ঠ ভাতৃ সদৃশ। হয়, হয়, হয়। খুব মৰম কৰিছিলে খুব আমাক। মৰম কৰিছিলে। তাৰপিছত বাইদেউ আপুনি আপোনাৰ আমাৰ দৰ্শকসকলে হয়তো নাজানে যে বাইদেউ এগৰাকী নৃত্যশিল্পীও আছিলে। নৃত্যৰ প্ৰতি বাইদেউ খুব আগ্ৰহ আছিলে। গতিকে সেই নৃত্যৰ বিষয়ে কথা অলপ জানিব বিচাৰোঁ। আপুনি তাৰপিছত কিয় বাদ দিলে? আচলতে মই মই এবাৰ দেওবৰীয়া আড্ডাত আপোনাৰ দেখিছিলোঁ। প্ৰথম যেতিয়া এটি অনুষ্ঠান হৈছিলে প্ৰেছ ক্লাবত, তেতিয়া মই গম পাইছিলোঁ যে আপুনি নৃত্য এটা সময়ত আচলতে কৰিছিলে। এইবিলাক কথাবিলাক সময়ৰ লগে লগে সলনি হৈ যায়। আমাৰ পৰিয়ালটোৱে আমি সত্ৰীয়া সংস্কৃতিৰ পৰা মই আহিছোঁ। হয় বাইদেউ। মই শিৱসাগৰ খাটপাৰ সত্ৰত
মোৰ পিতৃৰ আচল ঘৰ মোৰ ককা দেউতাৰ সত্ৰাধিকাৰ আছিল ককা দেউতাৰ 90 বছৰ পাৰ হৈ যোৱাৰ পাছতো সূত্ৰধাৰী নাচিছিল তাৰপাছত মোৰ পিতৃ সূত্ৰধাৰী নাচিছিল মোৰ দুইজন খুৰা বায়ন সত্ৰ তেওঁলোক ডিগবৈত থাকে যদিও পিতৃৰ ঘৰ শিৱসাগৰ আমি নামৰূপ সাৰ নিগমত আমি আছিলোঁ কিন্তু সম্পূৰ্ণ আমাৰ ঘৰখন সত্ৰীয়া সংস্কৃতিৰ পৰিবেষ্টিত আছিলে গতিকে মোৰ পিতৃৰ মোৰ গুৰু দেউতাই পিতৃয়ে মোক নাচ শিকাইছিল মিউজিক স্কুল গৈছিলোঁ স্নাতক মহলালৈকে মোৰ নাচটো চলিছিলে কিন্তু যেতিয়া মই সংবাদ ক্ষেত্ৰখনলৈ আহিলোঁ মই তেতিয়া হিচাপ কৰি চালোঁ যে মই যদি নাচত সময় দিওঁ তেতিয়া মই সংবাদ মোৰ এই যাত্ৰাটোত সময়টো কমি যাব কাৰণ এতিয়া আজি আমাৰ শ্ৰদ্ধাৰ সাংবাদিক সকলে যিমান সময় দিয়ে যিকোনো এটা বাতৰি সংগ্ৰহ কৰিবলৈ বা যিটো কামত কৰিবলৈ এতিয়া জীৱন সময় দিয়ে 90 দশকত আমি তাতকৈ দুগুণ সময় দিব লগা হৈছিল হয় আমাৰ বহুত কাহিনী আছে ফটোগ্ৰাফি কৰোঁতেও আমি বহুত দৌৰিছিলোঁ তাৰপাছত আমি ব্লেক এণ্ড হোৱাইটৰ পৰা আহিছোঁ আমি বহুত দেখিলোঁ সেইকাৰণে বাইদেউ সেইকাৰণে আজি যিখিনি কথা বাইদেউ আপুনি কৈ আছে যে আমাৰ নৱপ্ৰজন্মৰ যিসকল উঠি অহা সাংবাদিক আছে তেওঁলোকে জনা দৰকাৰ আপুনি যিখিনি কথা ক'লে আমি এনেকুৱা সময় পাইছোঁ আমাৰ ব্লেক এণ্ড হোৱাইট কেমেৰা পেণ্টেক্স K1000 আছিলে মোৰ নিজে ৰোল ফিট কৰোঁ লাখটকীয়া বা নিজে হোৱাইট ব্ৰমাইড পেপাৰ আনো গ্ৰীণ ডাৰ্ক ৰুম আমি নিজে ব্যৱহাৰ কৰোঁ এনলাৰ্জাৰ্ড আমি নিগেটিভ কেমেৰাৰ পৰা নিগেটিভ ৰোলটো উলিয়াই আমি ফিক্সিঙত নিজে ৰোলটো প্ৰচেছিং কৰি কেমেৰা ফিল্ম ৰোলটোৰ পৰা প্ৰথমে আমি নিগেটিভ প্ৰস্তুত কৰোঁ এই নিগেটিভ আমি শুকুৱাৰ পাছত আকৌ সেই নিগেটিভ এনলাৰ্জাৰ্ড ফিট কৰি হোৱাইট ব্ৰমাইড পেপাৰত পোহৰটো পৰে হোৱাইট ব্ৰমাইড পেপাৰত আমি এখন বগা ফটোখন আমি এনলাৰ্জাৰ তলত হোৱাইট ব্ৰমাইডখন দিওঁ এটা ফিক্স টাইমিঙত আমি সেই তাৰ এনলাৰ্জাৰ পৰা লাইটৰ পোহৰটো নিগেটিভৰ পৰা পেপাৰখনত পৰে আকৌ সেই পেপাৰখন কমপ্লিট আন্ধাৰত আমি যিটো ফিক্সাৰ আৰু যিটো আমি বনাওঁ তাত আকৌ দিওঁ লাহে লাহে হোৱাইট ব্ৰমাইড পেপাৰখনৰ পৰা এটা ইমেজ ওলাই আহে এটা কমপ্লিট ব্লেক এণ্ড হোৱাইট সেই ফটোখন আকৌ আমি আমাৰ ডাৰ্ক ৰুম আছিলে প্ৰতিদিনত তাৰ পৰা আকৌ আমি ডেস্কত দিওঁ ডেস্কে সেই ফটোখন তেতিয়াতো লেআউটটো হাতেৰে কৰিছিলে এতিয়াতো আজিৰ নিচিনা ডিজিটেলাইজ নহয় কম্পিউটাৰাইজ নহয় আমি তেনেকৈ কাম কৰিছিলোঁ চিন্তা কৰক আমি তেনেকৈ এখন ফটো তুলি আনি ফটোখন ডাৰ্ক ৰুমত প্ৰিণ্ট কৰি সেই ফটোখন এডিটিং টেবুলত লেআউটত পেষ্ট কৰালৈকে এটা দীঘলীয়া প্ৰক্ৰিয়া কিন্তু আজি ইমান সময় সলনি হ'ল এতিয়া যিকোনো এটা এছাইনমেণ্টত এজন ফটো সাংবাদিকে ফটোখন তুলি তাৰ পৰা কেমেৰাৰ পৰা ইয়াত ডেস্কলে কম্পিউটাৰলৈ দি দিব পাৰে প্ৰিণ্ট আউট কৰাৰ দৰকাৰ নাই তাৰ এটা দীঘলীয়া বাইদেউ মোৰ মনত সদায় এটি প্ৰশ্ন আহে যে আমাৰ যিসকল বৈদ্যুতিন মাধ্যমত আমাৰ বহু ল'ৰা ছোৱালী আহিছে তেওঁলোকে মাছ কমিউনিকেশ্যন ধুনীয়াকৈ ডিগ্ৰী লৈছে সাংবাদিকতাৰ ডিগ্ৰী লৈছে আহিছে কিন্তু আমি যেতিয়া বৈদ্যুতিন মাধ্যমত কাম কৰোঁ ছাত্ৰ ল'ৰা ছোৱালীখিনি ছপা মাধ্যম জনাটো কিমান দৰকাৰ ছপা মাধ্যমৰ বিষয়ে জনাটো বাইদেউ কিমান দৰকাৰ মই ভাবোঁ নেকি ছপা মাধ্যম এখন স্কুলৰ দৰে বাইদেউ হয় মই মাছ কম কৰিলোঁ মাছ কমিউনিকেশ্যন কৰিলোঁ কিন্তু এটা কথা কি জানে আপুনি যোগ বিয়োগ অংককেইটা কেতিয়া পাৰিব 2 2 4 3 7 3 7 3 10 কেতিয়া পাৰিব আপুনি 1 2 কেইটা শিকিলেহে পাৰিব হয়নে নহয় ঠিক সেইদৰে আপুনি কথা ক'বলৈ কেতিয়া শিকিব যেতিয়া আপুনি পঢ়িব শব্দৰ লগত যেতিয়া আপুনি চিনাকি হ'ব আপোনাৰ শব্দৰ ভাণ্ডাৰটো যেতিয়া শক্তিশালী হ'ব আপোনাৰ সন্মুখত বহি থকা ব্যক্তিজনৰ কথা যেতিয়া আপুনি ভালদৰে জানিব তেতিয়া আপোনাৰ মনত সাহ বাঢ়িব আৰু আপুনি তেতিয়া কথা ক'ব পাৰিব সেইবাবে পঢ়াটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰয়োজনীয় কথা হয় এতিয়া যিসকল ছাত্ৰ ছাত্ৰী আছে এতিয়াতো তেওঁলোকে পঢ়া কাকতখনে নপঢ়া এনেকুৱা এক হৈছে নহয় জানো পৰিৱেশ বাইদেউ কেনেকুৱা লাগে এতিয়াতো বহু সাংবাদিকতাত অহা ল'ৰা ছোৱালীয়ে মই ভাবোঁ তেওঁলোকে কাকতখন কাকত চোৱাটো কিমান প্ৰয়োজন বাইদেউ তেওঁলোকক মই সমালোচনা কৰা নাই বাইদেউ মই আজি সাংবাদিকসকলক অতি সন্মান কৰোঁ কিন্তু আপুনি যিকোনো ক্ষেত্ৰতে আপুনি চাবচোন এতিয়া যেতিয়া মেট্ৰিকৰ ৰিজাল্ট দিয়ে
তেতিয়া যেতিয়া আমি সৰু স্ক্ৰীণত এই শ্ৰেষ্ঠত্বৰ স্থান পোৱা ল'ৰা ছোৱালীখিনি সাক্ষাৎকাৰবিলাক শুনো তেতিয়া তেওঁলোকে কি কয় মই এনেকৈ পঢ়িলোঁ তেওঁলোকক আপুনি তেওঁলোকৰ পাঠ্যক্ৰমৰ পৰা বাহিৰত গৈ অসমৰ সমাজ জীৱনত দুটা এটা প্ৰশ্ন সুধিবচোন জানেনে তেওঁলোকে উত্তৰ জানেনে তেওঁলোকে তাকে নাজানে তেওঁলোকেই যদি তেনেকুৱা যন্ত্ৰ হৈ গৈছে তেওঁলোকৰ কিতাপখনতে পৰা আগবাঢ়ি আহিয়েতো তেওঁলোকে যিকোনো ক্ষেত্ৰত তেওঁলোকে অগ্ৰসৰ হ'ব তেওঁলোকৰ পৰা আগবাঢ়ি আহিয়েতো তেওঁলোকৰ মাজৰে দুজন এজন সাংবাদিক হ'ব কথাবিলাক হয় তেনেকুৱা বাইদেউ অনুৰাধা শৰ্মা পূজাৰী বাইদেউ এটি ইণ্টাৰভিউ লৈছিলে মেধাৱী ছাত্ৰ আপুনি যেনেকৈ ক'লে যে কৈছে যে কাজিৰঙাত কি থাকে ল'ৰাজনে কৈছে অতি মেধাৱী ল'ৰা আৰু তেওঁ কৈছে যে কাজিৰঙাত গড় থাকে বাইদেৱে সুধিছিলে আন জীৱ জন্তু নাথাকে নেকি মই 7 দিনত পঢ়িবলৈ পাইছিলোঁ ল'ৰাজনে কৈছে আমিতো কিতাপত পোৱা নাই এশিঙীয়া গড় থাকে তেনেকুৱা ধৰণৰ হৈছে কথাখিনি এতিয়া কিতাপত যিখিনি থাকে হয় তাৰ বাহিৰে শুৱে বাৱে তেওঁ সমাজখনৰ কথা নাজানে কিন্তু আমি সৰুৰে পৰা আমাৰ পৰিৱেশটো সেইটো আছিল আমি 10জন মানুহৰ লগত কথা পাতিছিলোঁ সেই 10জন মানুহৰ ভিতৰত আমাৰ শিক্ষাগুৰু আছিল আমাক ভাল পোৱা ব্যক্তিসকল আছিল আমাৰ চৌপাশৰ পঢ়া শুনা কৰা ব্যক্তিসকল আছিল তেওঁলোকে আমাক বহু কথা শিকাইছিল আৰু আমি হাততে কিতাপ এখন লৈ আছিলোঁ এতিয়া কি হ'ল আমাৰ আজিৰ ল'ৰা ছোৱালীখিনি সেয়া তাৰ মাজত হয়তো মোৰ সন্তানো থাকিব পাৰে বা আন কাৰোবাৰ সন্তানো থাকিব পাৰে তেওঁলোকৰ হাতত ইমানেই সময় নাই কাৰণটো হ'ল তেওঁলোকৰ মোবাইলে বহুত বাইদেউ অনিষ্ট কৰিছে তেনেকৈ এক যান্ত্ৰিক কৰি পেলাইছে জীৱনটো বাইদেউ গ্ৰন্থমেলালৈ গ'লেই দেখোঁ মনমৰমী মহন্ত বাইদেউৰ ইমান সুন্দৰ কথা যেতিয়া চানমাৰীত অনুষ্ঠান হয় গ্ৰন্থমেলাৰ সাংস্কৃতিক অনুষ্ঠানবিলাক তেতিয়া আপুনি ইমান সুন্দৰকৈ আঁত ধৰে বাইদেউ এই যিটো কলা আপোনাৰ এই ইমান সুন্দৰকৈ আঁত ধৰাৰ যিটো কলা এই বিষয়ে জানিব খুজিছোঁ সাংবাদিকতা ফটোগ্ৰাফী ইমান সুন্দৰকৈ আপুনি ফটোগ্ৰাফীৰ যাত্ৰাটিৰ কথা ক'লে এংকৰিঙৰ কথা গ্ৰন্থমেলাত হয় কি জানে মোৰ এনেকুৱা হয় মই যেতিয়া যি ক্ষেত্ৰখনলৈ আহোঁ মোৰ পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠতম কাম সেই মুহূৰ্তত সেয়াই হয় মই অন্তঃকৰণে সোমাই যাওঁ আৰু সেই মুহূৰ্তত মই সদায় উলগ লৈ লওঁ ভগৱানক চিন্তা কৰি লওঁ আজিও মই কেমেৰাক উলগ লৈ মই দেখিছোঁ বাইদেউ আপোনাৰ সেই সেই মুহূৰ্তত পৃথিৱীৰ সকলো কথা পাহৰি সেই সময়খিনিত 100% নিমগ্ন হৈ যাওঁ আৰু ভগৱানক প্ৰাৰ্থনা কৰোঁ যে তেওঁলোকে মোক মাতিছে তেওঁলোকে মতাৰ মই যদি কিবা এটা অকণমান ভালকৈ কৰিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে যে মাতিছে সাৰ্থক হ'ব সেইটোৱে বাইদেউ আপুনি যেতিয়া ওলাই আহে আপোনাক মই বৈদ্যুতিন মাধ্যমত পাইছোঁ আপুনি যেতিয়া ওলাই আহে সংবাদ মাধ্যমত আপুনি জড়িত হৈ থাকে তাৰপিছত আপোনাৰ ঘৰ তাৰপিছত সন্তান কেনেকৈ আপুনি চম্ভালে তাৰ মাজত বহুত কেতিয়াবা সোনকালে আপুনি আহিব লগা হয় মোৰ কেতিয়াবা মোৰ সন্তান দুটালৈ তেওঁলোক এতিয়া বহুত ডাঙৰ হ'ল মোৰ বহুত দুখ লাগে কাৰণ মই সিহঁতি সৰু হৈ থাকোঁতে মই সিহঁতক ইউনিফৰ্ম পিন্ধাই নাপালোঁ সিহঁতক জোতাযোৰ মই পিন্ধাই নাপালোঁ এগৰাকী মাকৰ বাবে সেইটো দুখৰ কথা টিফিনটো মই বনাই দিওঁ কিন্তু মই টিফিন বনাওঁ আৰু সিহঁতৰ সমনীয়াই টিফিন বনায় সিহঁতে সমনীয়াৰ মাকহঁতে খুব সুন্দৰ টিফিন বনাই দিয়ে আৰু মই কিবা এটা টিফিন দি থৈ দিওঁ আৰু মোৰ সৰুজনী ছোৱালী এজন বন্ধুৰ মাকে বুজি পাই কাৰণে বন্ধুজনৰ হাতত মোৰ ছোৱালীলৈ অলপ বেলেগে টিফিন বনাই দিয়ে মই এইষাৰ কথাই এইকাৰণে কৈছোঁ মই নিশা যেতিয়া চব শুই যায় তেতিয়ালৈকে মই কাম কৰোঁ পুৱাৰ গোটেই কামখিনি মই নিশাতে শেষ কৰি থৈ দিওঁ পুৱা যা যোগাৰখিনি কৰি থওঁ টিফিন কি দিম সেয়া ঠিক কৰি থওঁ ছোৱালী ইউনিফৰ্ম ইস্ত্ৰি কৰি থৈ দিওঁ সকলোখিনি কাৰণ মই প্ৰাগ নিউজত কাম কৰি থাকোঁতে NDTVত কাম কৰি থাকোঁতে ৰাতিপুৱা 6টা বজাত ঘৰৰ পৰা ওলাব লগা হৈ যায় 6টা বজাত মই ঘৰৰ পৰা ওলাবৰ বাবে মই ৰাতিপুৱা 4টা বজাত শুই উঠি পেলাই গোটেইখিনি ঠিক ঠাক কৰোঁ ভাত পানী ৰেডি কৰোঁ টিফিন ৰেডি কৰোঁ চব ৰেডি কৰি টেবুলত থৈ দিওঁ সিহঁতি স্কুললৈ কি খাই যাব সেয়াও ঢাকি থৈ যাওঁ কিন্তু সিহঁতি স্কুল যোৱা মই দেখা নাপাওঁ কাৰণ মই 6টা বজাত ওলাই যাওঁ আহোঁতে আপোনাৰ দেৰি হৈ যায় তাৰপাছত আহোঁতে দেৰি হয় তাৰপিছত দুপৰীয়া মোৰ এটা লাইভ শ্ব' থাকে তাৰপিছত সিহঁতৰ গাড়ী ড্ৰাইভাৰজনৰ লগত মোৰ খুব ভালকৈ মই সম্বন্ধটো বজাই ৰাখিছোঁ যাতে সিহঁতক গাড়ীৰ পৰা নমায়ে মোক এটা মিছ কল দিয়ে আৰু সিহঁতক কওঁ তোমালোকে ঘৰ আহি পায়ে
সিহঁতি টিভিত মোক স্ক্ৰীণত দেখা পাই থাকে আৰু আহি পাই মোক এটা মিছ কল দিবা কেতিয়াবা এনেকুৱা যে লাইভত মোৰ ফোন বাজি যায় হয় হয় তেনেকুৱা হয় মই আপোনাৰ ছোৱালীজনীৰ কথা গম পালোঁ ভিনদৈ কেনেকুৱা অনুভৱ কৰে আপোনাৰ যিটো ব্যস্ততা সাংঘাতিক কেনেকুৱা support। সহযোগিতা আচলতে কেনেকুৱা এগৰাকী মহিলাৰ জীৱনত দুজন পুৰুষ থাকে এজন পুৰুষৰ জীৱনত দুগৰাকী মহিলা থাকে আটাইতকৈ ঘনিষ্ঠ এগৰাকী মহিলাৰ বাবে জীৱনৰ দুজন পুৰুষ প্ৰথমজন তেওঁ পিতৃ দ্বিতীয়জন তেওঁ স্বামী হয় ছোৱালী কালত যদি পিতৃ মাতৃ হয় হয় তেওঁলোকৰ পৰা যদি 100% সমৰ্থন নাপায় মনে বিচৰা বাটটোৰে কাম কৰিবলৈ এগৰাকী ছোৱালী কেতিয়াও বা এজন ল'ৰাই কেতিয়াও সুবিধা নাপায় হয় ঠিক সেইদৰে পৰৱৰ্তী কালত বিয়াৰ পাছতো যদি স্বামীৰ পৰা 100% সমৰ্থন নাপায় তেতিয়াহ'লে এগৰাকী নাৰী আগবাঢ়ি যাব পাৰে কিন্তু বহুত ক'ৰবাত দ্বন্দ্ব এটা থাকি যায় সেইটো উজুতি খাব লগা হয় মই মোৰ বিয়াৰ পাছৰ পৰা শাহু মোৰ লগত আছিল শাহু সাংঘাতিক সমৰ্থন কৰে মোক হয় মোৰ ছোৱালীক একেবাৰে সৰুৰ পৰা মই কাম কৰিছোঁ গৃহস্থৰ যথেষ্ট সহযোগিতা আছে মই NDTVত কাম কৰি থাকোঁতে বা প্ৰাগ নিউজত কাম কৰি থাকোঁতেও বিহুত সদায় কামলৈ যাওঁ হয় হয় মাঘৰ বিহুত মেজি জ্বলাই মই সেৱাটো কৰি লগে লগে যাওঁ বহাগৰ বিহুত আমি কেতিয়াও ঘৰলৈ যাবলৈ নাপাওঁ কাৰণ মোৰ ডিউটি থাকে তেওঁলোকৰ খং উঠে মোৰো দুখ লাগে কিন্তু আপত্তি কৰা নাছিল মোৰ ছোৱালী দুজনী এনেকুৱা হয় মাকহঁতে ফুৰাবলৈ লৈ যায় আবেলি সিহঁতি ঘৰতে থাকে মই নিব নোৱাৰোঁ কাৰণ মই 6টা 7টা 8টাত ঘৰ তাৰপিছত আপোনাৰ যাৱতীয় কামখিনি থাকে তাৰপিছত আৰু পিছদিনা আহিবৰে হ'ল মোৰ এনেকুৱা হয় ঘৰ সোমাই পৰিষ্কাৰ পৰিচ্ছন্ন হয় কাপোৰখিনি দলিয়াই ঘৰৰ কাপোৰ সাজ পিন্ধি মই পোনছাতে পাকঘৰত সোমাওঁ মানে মোৰ আচলতে এনেকুৱা আছিলে বহিবলৈ সময় নহয় মই বাইদেউক যেতিয়া নিমন্ত্ৰণ কৰিছিলোঁ বাইদেৱে কৈছিলে আপুনি মোক ফোনত কৈছিলে যে মই পৰিয়ালৰ স্বামী আৰু ছোৱালী দুজনীৰ কাৰণেহে মই ইমান সুন্দৰকৈ কাম কৰিব পাৰিছোঁ নহয় জানো আপুনি কৈছিলে মনত আছে নহয় সেইটোৱে বাইদেউ আপোনাৰ ইমান দীঘলীয়া যাত্ৰা আপুনি ছপা মাধ্যমত ইমান সুন্দৰকৈ নিজৰ নাম সকলোৱে জানে সকলো আমাৰ গৌতম ছাৰ সকলোৱে তাৰপিছত আপুনি বৈদ্যুতিন মাধ্যমত সুকীয়া সুন্দৰ কৰিবলৈ সক্ষম হ'লে আপোনালোকৰ পৰা আমি যথেষ্ট শিকিছোঁ তাৰপিছত আপুনি নিজস্ব চিন্তাৰে আপুনি নিজস্ব চিন্তাৰে কিছু আগবাঢ়িছে হয় কথাটো কি হ'ল সময়ৰ লগে লগে চিন্তাবিলাক সলনি হৈ যায় আৰু মই খুব স্বাধীন চিতিয়া মই মানে কেনেকুৱা মই জীৱনত 1 নম্বৰ কথাটো মই জীৱনত এতিয়ালৈকে একো কৰিব পৰা নাই সেই কথাষাৰ মই অতি সততাৰে স্বীকাৰ কৰোঁ মই কেতিয়াও সফল হোৱা নাই বা কৰিব পৰা নাই কিন্তু মই মনেৰে যিখিনি ভাল পাওঁ মই সেইকাৰণে আপুনি বহুত কাম কৰি আছে হাতী নিজৰ গাটো নেদেখাৰ দৰে হৈছে বাইদেউ আপুনি যথেষ্ট কাম কৰিছে কিন্তু মই সেইটো কথা মানি নলওঁ এতিয়া কথাটো হ'ল মোৰ দুয়ো কন্যা তেওঁলোক এতিয়া বাহিৰতে থাকে মোৰ ডাঙৰ ছোৱালী তেওঁ চাকৰি কৰে তেওঁ কৃষ্ণ জয়ন্তী ইউনিভাৰ্চিটিত কাউন্সেলিং সাইকোলজি বিভাগৰ এগৰাকী অধ্যাপক মোৰ ডাঙৰ ছোৱালী বহুত ভাল আজি গম পালোঁ বাইদেউ মোৰ সৰু ছোৱালী তেওঁ ডেৰাডুনত আছে তেওঁ ক্লাছ 12 আৰু নেশ্যনেল ডিফেন্স একাডেমীৰ কাৰণে তেওঁ প্ৰিপেয়াৰ কৰি আছে প্ৰস্তুতি চলাই আছে তাৰপাছত মই প্ৰথম খবৰ চেনেলটোত মুখ্য অনুষ্ঠান কাৰ্যবাহী হিচাপে কাম কৰি থাকোঁতে মোৰ শাহু যিগৰাকী নাৰীয়ে মোৰ ছোৱালী দুজনীক চাই দিয়াৰ কাৰণে ইমানখিনি কৰিব মোৰ মাতৃ তেখেত মোৰ দুগৰাকী মাতৃ মোৰ জন্মদাত্ৰী মাতৃ আৰু মোৰ গৃহস্থক জন্ম দিয়া মাতৃগৰাকী তেওঁ হঠাৎ অসুস্থ হৈ বিচনাৰ পৰা উঠিব নোৱাৰা হ'ল তেতিয়া তেওঁক চাওঁতা কোনো নাইকিয়া হ'ল তেতিয়া মই গম পালোঁ যে মোৰ শাহু কোনো চাওঁতা নাই মই তৎমুহূৰ্তত মই চাকৰি ত্যাগ কৰি সম্পূৰ্ণৰূপে মোৰ শাহুৰ লগত থাকিলোঁ তাৰপাছত শাহু 4 মাহমান এনেকৈ শয্যাশায়ী হৈ মই অনবৰতে তেওঁৰ লগত কৰোণাৰ সময় আছিলে নেকি নহয় কৰোণাৰ পাছত আজি প্ৰায় 1.5 বছৰমান আগত তাৰপিছত তেওঁ ঢুকালে তাৰপাছত মোৰ আকৌ চেনেললৈ যাবৰ বৰ এটা ইচ্ছা নহ'ল মই নিজৰ চিন্তাৰে মই এটা পডকাষ্ট আৰম্ভ কৰিলোঁ এটা সুন্দৰ আৰু আপুনি ইমান সুন্দৰকৈ অনুষ্ঠানটি আমি চাই থাকোঁ বাইদেউ ইমান অতিথি আপুনি আনে হৃদয়ৰ অনুৰণন হৃদয়ৰ স্পন্দন এতিয়া মোৰ সৰু কোঠালি এটাতে সপোন আশা সকলো আছে তাকে বাইদেউ বহুত শুভকামনা থাকিলে আপোনাৰ এই অনুষ্ঠানটি আন এক মাত্ৰা দিব বুলি যেনেকৈ আপুনি নাৰীৰ অনুষ্ঠানেৰে এক সুন্দৰকৈ এটা বেলেগ ধৰণৰ মাত্ৰা দিলে গতিকে এই অনুষ্ঠানটি হৃদয়ৰ অনুৰণন স্পন্দন এই অনুষ্ঠানটিক আমি বাইদেউ খুব আঁকোৱালি লৈছোঁ আমি চাওঁ খুব ভাল লাগে বাইদেউ আচলতে মোৰ দেউতা মায়ে মোক কৈছিলে
কিবা এটা কৰি থাকিবা হয় আৰু এইখিনিতে মোৰ পিতৃ যিজন ব্যক্তিৰ বাবে মই থিয় হৈছোঁ হয় হয় মোৰ পিতৃ যিজন ব্যক্তিয়ে মোক জীৱনত শিকালে যে সাহসেই লক্ষী যিজন ব্যক্তিয়ে মোক অভাৱৰ লগত যুঁজিবলৈ শিকাইছিলে যুঁজিবলৈ শিকালে যিজন ব্যক্তিয়ে মোক ভাগৰ নলগাকৈ কাম কৰিবলৈ শিকাইছিলে কাম কৰিবলৈ সেইজনেই মোৰ পিতৃ আৰু সেইজন আৰু মোৰ মাতৃ যিগৰাকী মাতৃয়ে মোক সদায় কয় তুমি ভালে থাকা কাম কৰা আৰু মই হয়। কাম কৰিলে যিগৰাকী মাতৃ নাৰীয়ে আটাইতকৈ ভাল পাইছিল সেইগৰাকীয়ে মোৰ মা বাইদেউ মই দেখিছোঁ আপোনাক সকলোৱে দেখিছে আপোনাৰ এই যে শ্ৰদ্ধা মই এবাৰ এটি অনুষ্ঠানত মই ৰবীন্দ্ৰ ভৱনত আপোনাৰ এটি অনুষ্ঠান আছিলে আপুনি যিমান কেইগৰাকী বিশিষ্ট ব্যক্তি আছে সকলোৰে আপুনি চৰণ চুইছিলে আপোনাৰ যিটো শ্ৰদ্ধা যে আপুনি শাহুৰ প্ৰতি যিটো শাহুমাৰ প্ৰতি যিটো কৰিলে দেউতাৰ প্ৰতি মাৰ এই শ্ৰদ্ধাখিনি প্ৰতি কিমান দৰকাৰ আমাক আগুৱাই যোৱাৰ আচলতে ক্ষেত্ৰত বহুত দৰকাৰ হয় বাইদেউ হয় আমি আজি কেনেকৈ থাকিম আমি যে আজি আছোঁ বহিছোঁ আপোনাৰ লগত কথা পাতিবলৈ মই এটা সাহস পাইছোঁ হয় মোকতো কোনোবাই দিছে হয় হয় নহয় জানো হয় মোকতো কোনোবাই কৈছে হয়নে মোকতো কোনোবাই কৈছে যে এনেকৈ কথা ক'লে ভাল হয় এনেকৈ কথা ক'লে বেয়া হয় বেয়া হয় বা আমাক পৃথিৱীলৈ কোনে আনিলে কোনে আমি পৃথিৱীখন কাৰ কাৰণে কাৰ দেখা কাৰণে পালোঁ বাইদেউ দেখিলোঁ হয় আমাক কথা ক'বলৈ কোনে শিকালে সাহস কোনে দিলে হয় হয় গতিকে আৰু এতিয়া মোৰ সমাজ জীৱনত মোৰ কেতিয়াবা খুব দুখ লাগে কোনোবা এজন মানুহ যেতিয়া ঢুকাই যায় মোৰ বুকুখনে হাহাকাৰ কৰে হয় কোনোবা এজন বাইদেউ মানুহ যেতিয়া ৰোগাক্ৰান্ত হৈ থাকে হাহাকাৰ কৰে তেওঁৰ ঠাই পূৰাবলৈ আৰু 10জন কেতিয়া আহিব সেইটোৱে বাইদেউ গতিকে সেইটোৱে তেওঁলোক আমাৰ বাবে একোটা মানৱ সম্পদ তেওঁলোকক এৰি আমি একো চিন্তা কৰিব নোৱাৰোঁ হয় হয় বাইদেউ এই কথাখিনিয়ে আৰু বাইদেউ বহু কথা পাতিব লগা আছিলে আমি অনুষ্ঠানৰ অন্তিম মুহূৰ্তত উপনীত হৈছোঁ বাইদেউ আৰু বহু কথা আপোনাৰ সাংবাদিকতা যাত্ৰাৰ বিষয়ে বহু কথা পাতিব লগা আছিলে ৰৈ গ'ল আন এদিন আপোনাক নিমন্ত্ৰণ কৰিম নিশ্চয় বাইদেউ এনেকুৱা এটি ঘটনা আপোনাৰ মই চমুকৈ জানিব বিচাৰিছোঁ এনেকুৱা এটি ঘটনা আপোনাৰ সংবাদ জগতত বা আপোনাৰ ফটোগ্ৰাফীৰ সেই সময়খিনিতে যি ঘটনাই আপোনাক এতিয়াও আমনি কৰি থাকে হয়তো সুখৰো হ'ব পাৰে হয়তো দুখৰো হ'ব পাৰে সময় বহু ঘটনা দেখিছে সময় বহুত ঘটনা দিছে পৰিঘটনা দেখিছে বহুত হয় দিছে কেতিয়াবা পাহৰি যাওঁ মোক অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে কৈছিলে হয়। হেৰি কথাবিলাক লিখি যাবাচোন কিন্তু আমি পাৰিবাৰিক সংসাৰত ইমান ব্যস্ত মোৰ দ্বাৰা সেইবিলাক নহয় বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী হোটেল অচুকাত আমি তেওঁ প্ৰেছ মিট কৰিছিলোঁ সুষমা স্বৰাজ তেতিয়া আমাৰ হয় বিজয়া চক্ৰৱৰ্তী বাইদেউ আছিলে সুষমা স্বৰাজ আছিলে সুষমা স্বৰাজক মই যেতিয়া কাষৰ পৰা তেওঁক চাইছিলোঁ হয় তেওঁৰ যি শক্তি তেওঁৰ যি চকু তেওঁৰ যি কথা কোৱাৰ যি শক্তি যি মানে এগৰাকী নাৰীৰ মাজত ইমান শক্তি হয় মই আকৌ এবাৰ তেওঁক চুই চাই তেওঁক গম পোৱা নাছিলে কিন্তু মই তেওঁক আঁতৰৰ পৰা চুই চাই তেওঁৰ পৰা মই শক্তি আহৰণ কৰিছিলোঁ হয় 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 তেনেকৈ শক্তি পাইছিলোঁ তেনেকৈ জীৱনত বহুত দুখ পাইছোঁ হয় হয় মানুহৰ পৰা অৱহেলা পাইছোঁ হয় 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 অৱজ্ঞা পাইছোঁ হয় হয় এবাৰ অপ্সৰা চিনেমা হলটো যে মনত আছেনে হয় হয় আমি কিছুমান ফটো ফিচাৰ কৰিব লাগিছিলে তেতিয়া আমি স্বাধীন কাকতখনৰ কাৰণে মই তাত থকা যিসকল ব্লেকাৰ মহিলা ব্লেক কৰিছিল আজিকালি বাৰু ল'ৰা ছোৱালী এইবোৰ আজিকালি নাই তেনেকুৱা চিনিয়ে পৰিৱেশ নাপায় হয় ব্লেকাৰ শকত মহিলা কেইগৰাকীমান আছিলে অপ্সৰা হলত মই ফটো তুলিছিলোঁ মই ভাবিলোঁ এওঁলোকৰ ওপৰত এটা ষ্টৰি কৰিম কিন্তু মই যদি গৈ কওঁগৈ যে মই আপোনালোকৰ এটা ইণ্টাৰভিউ কৰিম পিটিব হয় হয় কেতিয়াও তেওঁলোকে মানি নলয় মানি নল'ব মই তেওঁলোকৰ লগত ষ্টৰি কৰিবৰ কাৰণে মই অপ্সৰা চিনেমা হলৰ এনেকৈ সোমাই যাওঁতে সোঁহাতে বাওঁহাতে ঘাঁহনি আছিলে মই ঘাঁহনিত সেই মহিলাকেইগৰাকীৰ লগত শুই থাকোঁ অঁ 2-3 দিন শুই থাকোঁ হয় হয় সিহঁতি চাহ আনে মই তেওঁলোকৰ লগত চাহ খাওঁ তেওঁলোকে মোক মিলি গৈছে আৰু আপোন তেওঁলোকৰ কৰি লগত ল'লে আপোন কৰি ল'লে তাৰপিছত তেওঁলোকৰ ধুনীয়া ফিচাৰ এটা কৰিলোঁ কিন্তু কি হ'ল এই যে মই তেওঁলোকৰ লগত শুই থাকোঁ চিনেমা চাবলৈ আহোঁতে কোনোবা ঘৰুৱা মানুহে মোক দেখি মোৰ কথা খুব বেয়াকৈ কৈছিলে বাইদেউ হয় 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 তাৰপিছত এবাৰ চান্দমাৰীৰ মই ৰাস্তাত পৰি এটা এংগেলৰ পৰা ফটো লৈছিলোঁ তেতিয়া মই বিয়া চিয়া হৈ গ'ল মই ইমান কেয়াৰ নকৰোঁ তেতিয়া এওঁলোকৰ পৰিয়ালৰ কোনোবাই দেখি পেলাই কৈছে মানে মুণ্ডাই যে কেনেকুৱা ছোৱালী এজনী বিয়া পাতিলে ৰাস্তাত পৰি থাকে হয় হয় কিন্তু আপোনাৰ উদ্দেশ্যটোতো জনা নাছিলে মই
সেয়া কিন্তু সাহস দিছিল দেউতাই হয় হয় তুমি যিটো কাম ভাবা যে তুমি ভাল সঁচাকৈ ভাল কাম কৰিছা 10জনে কি কয় ইমান চিন্তা কৰিবলগীয়া নহয় সেই সেইটোৱে। কথাষাৰ মই এতিয়াও মানো তেনেকুৱা বহুত অভিজ্ঞতা আছে তাকে বাইদেউ বহুত ভাল লাগিলে বাইদেউ আপোনাৰ এই অভিজ্ঞতাখিনি জানিলোঁ আৰু কেতিয়াবা বাইদেউ অনুৰাধা বাইদেউ যিটো কথা ক'লে মোৰো এক আহ্বান আমাৰ সকলোৰে আহ্বান আপুনি যদি কথাবিলাক লিখি যায় আমি অন্তত অনুপ্ৰাণিত হ'ম আমি ধীৰাজ আচলতে মই জীৱনত একো নকৰিলোৱে যদি তথাপিও নহয় মই আপুনি এতিয়াও যদি জীৱনত কেতিয়াবা কিবা এটা ভাল কাম কৰোঁ নিশ্চয় মই লিখিম হয় বাইদেউ মই বহুত আশা কৰিছোঁ আপুনি যথেষ্ট ভাল কাম কৰিছে এই যে নকৰা মানে হ'ল আপুনি কাম কৰাৰ আৰু ইমান এতিয়াও আপোনাৰ যুঁজাৰু সৈনিকৰ দৰে আপুনি এতিয়াও মন আছে সেইটোৱে বাইদেউ আৰু আপোনাৰ সেই অনুষ্ঠানটিলৈ বহুত আমাৰ শুভকামনা বাইদেউ ধন্যবাদ আৰু কেনেকুৱা অনুভৱ হৈছে বাইদেউ আজি 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 আপুনি মোৰ খুব সকলোৰে ভাল ইণ্টাৰভিউ লাগিছে। লয় আমাৰ অনুষ্ঠানটো যিজনে লৈ আছে আমাৰ জ্যেষ্ঠ তেখেত ফটো সাংবাদিক ভিডিঅ' হয়। জাৰ্নেলিষ্ট তেখেত হয়। মোৰ অতি চিনাকি হয় হয় আৰু ধীৰাজ মই আপোনাকো বহুত দিনৰ পৰা পাই আছোঁ হয়, আপোনাৰ ক্ৰমান্বয়ে কিন্তু আপোনাৰ কথনশৈলী মানে সুন্দৰ হৈ আৰু ধন্যবাদ মনোগ্ৰাহী বাইদেউ হৈ আপোনালোক গৈ সদায় আছে আশীৰ্বাদ কৰিব নাই বাইদেউ খুব হয় ভাল হৈছে আৰু গোটেই পৰিৱেশটো খুব ভাল লাগিল ল'ৰা হয় ছোৱালীখিনিয়ে বাইদেউ, কাম কৰি আছে আৰু মোৰ নতুন ল'ৰা ছোৱালীবিলাকে যেতিয়া কাম কৰি থাকে মোৰ চাই খুব ভাল লাগে হয় তেওঁলোকে বাইদেউ, আমাক হয়। চিনি নাপায় হয়। মই মনে মনে আজি আহোঁতে মই মনে মনে তেওঁলোকক চাই আহিছোঁ ভাল লাগে সেইটোৱে বাইদেউ বহুত ভাল লাগিলে আৰু ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰেৰ পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ চাই থাকিব আমাৰ অনুষ্ঠান কথাৰ চন্দ্ৰেৰে ধন্যবাদ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত